মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি ক্লাছ 9 ৰ জেনেৰেল মেথছৰ বহুপদ চেপ্টাৰটোৰ অনুশীলনী 2.5 ৰ ওপৰত আলোচনা কৰিম। এতিয়া অনুশীলনী 2.5 ৰ ওপৰত আলোচনা কৰাৰ আগত আমি কেইটামান ফৰ্মুলা আমি জানি লোৱাটো দৰকাৰ হ'ব। এতিয়া a + b হোল স্কয়াৰ = আমি পাওঁ a স্কয়াৰ + twice ab + b স্কয়াৰ আৰু a - b হোল স্কয়াৰ = a স্কয়াৰ - twice ab + b স্কয়াৰ a + b whole into a minus b equal to a square minus b square হ'ব আৰু x plus a whole into x plus b equal to x square plus a plus b whole into x plus ab এইকেইটা আমি জনাৰ পিছত আমি 1 নম্বৰ অংককেইটা আমি কৰিব পাৰিম। এতিয়া অনুশীলনী 2.5 ৰ 1 নম্বৰ অংককেইটা আছে আমাৰ 1 নম্বৰ একটো আছে আমাৰ x plus 4 whole into x plus 10 এইটো আমাৰ x plus a whole into x plus b equal to x square plus a plus b whole into x plus ab এইটোত পৰি আছে। ইয়াত x to x হৈ আছে আৰু a মানে 4 হৈ আছে আৰু ইয়াত b to হৈছে 10 গতিকে এইটো আমাৰ হ'ব এইটো ফৰ্মুলা মতে x square plus a plus b a মানে আছে 4 plus b মানে আছে এইটো b মানে আছে 10 4 plus 10 whole into x plus ab a মানে আছে 4 b মানে আছে 10 মানে 4 into 10 অৰ্থাৎ এইটো হ'ব আমাৰ x square plus 4 * 14 14x plus 4 * 40 এটা 2 নম্বৰটো আছে আমাৰ x plus 8 whole into x minus 10 ইয়াত আমাৰ a টো হৈছে 8 আৰু b হৈছে minus 10 ইয়াৰ আগত minus 10 তাৰমানে আমাৰ x plus a whole into x plus b equal to আছিল আমাৰ x square plus a plus b into x plus ab ইয়াত a টো হৈছে আমাৰ 8 হৈছে অৰ্থাৎ এইটো x square হ'ল plus a plus b a মানে হৈছে 8 আকৌ b মানে হৈছে আমাৰ -10 গতিকে 8 - 10 into x plus ab a মানে 8 b মানে হৈছে -10 8 into -10 অৰ্থাৎ এইটো x square plus 8 - 10 তাৰমানে 10 পৰা 8 বিয়োগ কৰিলে 2 ডাঙৰটোৰ আগত মাইনাছ আছে -2x plus a minus a minus 8 * 80 এইটো হ'ব আমাৰ x square plus a minus a minus 2x minus 80 চাৰিটো আছে আমাৰ y square plus 3/2 whole into y square minus 3/2 এইটো আমাৰ এটোটা একে আছে মানে a plus b whole into a minus b এইটো হ'ব আমাৰ a square minus b square a মানে হৈছে y square এইটোক আমি a বুলি লৈছো তাৰমানে a square অৰ্থাৎ ইয়াৰ ওপৰত আকৌ হোল স্কয়াৰ দিব লাগিব minus b square তাৰমানে 3/2 whole square equal to y to the power 2 into 2 y to the power 4 minus 3 দুটা মানে 9 আৰু 2 দুটা মানে 4 এটো হ'ব 5 নম্বৰটো আছে আমাৰ 3 minus 2x whole into 3 plus 2x এটো আমাৰ a minus b whole into a plus b এটো আমি a square minus b square লিখিম মানে 3 square minus 2x whole square 3 square মানে 9 minus 2x whole square 2 দুটা মানে 4 x দুটা মানে x square 1 নম্বৰৰ অংককেইটা হৈ গ'ল আমি এতিয়া চাম 2 নম্বৰ অংককেইটা 2 নম্বৰ কেইটা আছে আমাৰ প্ৰত্যক্ষভাৱে পূৰণ নকৰি তলৰ পূৰণফলসমূহ নিৰ্ণয় কৰা 1 নম্বৰটো আছে 103 into 107 এটো আমি 103 টো আমি 100 plus 3 এনেকৈ লিখিম আৰু 107 টো আমি 100 plus 7 এটো x plus a whole into x plus b তাৰমানে কিমান আছিল x plus a whole into x plus b এটো আছিল আমাৰ x square plus a plus b whole into x plus ab আছিল গতিকে এটো আমাৰ এটো x মানে 100 a মানে 3 আৰু এটো x টো 100 হৈ আছে আৰু b টো 7 হৈছে মানে x square অৰ্থাৎ 100 square plus a plus b মানে 3 plus 7 into x x মানে হৈছে 100 plus ab a মানে 3 into b মানে 7 100 square মানে 1 ৰ পিছত 4টা 0 হৈ যাব plus 3 হাতে কিমান 10 10 ৰ লগত আৰু 100 পূৰণ হ'লে দুটা 0 লগাই দিম আৰু 3 হাত গুণ আমাৰ 21 একেটা যোগ কৰিলে আমাৰ কিমান হ'ব 11021
2 নম্বৰটো আছে আমাৰ 95 into 96 95 মানে আমি 100 minus 5 লিখিব পাৰো আৰু 96 মানে আমাৰ 100 minus 4 লিখিব পাৰো আমি এটো x plus a whole into x plus b equal to আমি x square plus a plus b whole into x plus ab লিখিব পাৰো ইয়াত আমাৰ x মানে 100 হৈ আছে আৰু a টো আছে -5 ইয়াৰ আগত মাইনাস আছে আৰু x টো 100 হৈ আছে b মানে আছে আমাৰ -4 অৰ্থাৎ এটো আমি x square to 100 square plus a plus b a মানে আছে -5 b মানে আছে -4 into x মানে আছে 100 plus ab a মানে আছে আমাৰ -5 into b মানে আছে -4 এটো হ'ব আমাৰ 1 ৰ পিছত 4টা 0 -5 -4 মানে -9 আৰু 100 পূৰণ হৈছে দুটা 0 হৈ যাব প্লাস 5 4 গুণ 20 মাইনাসে মাইনাসে প্লাস এতিয়া আমাৰ এটো লগত 20 যোগ কৰিলে 10020 minus 900 এটো হৈ যাব আমাৰ 9120 তিনিটো আছে আমাৰ 104 into 96 104 মানে 100 plus 4 লিখিব পাৰো আৰু 96 মানে আমি 100 minus 4 লিখিব পাৰো এটা a plus b whole into a minus b তাৰ মানে আছিল আমাৰ a square minus b square অৰ্থাৎ এটো a মানে আছে 100 a square minus b square b মানে আছে 4 এটো আমাৰ 10 100 ৰ ওপৰত স্কয়াৰ আছে মানে 4টা 0 হৈ যাব আৰু 4 4 গুণ 16 এটো বিগ কৰিলে আমাৰ 998 পাব এটা 2 নম্বৰ অংক এটা হৈ গল আমি নেক্সট ক্লাছত 3 নম্বৰ আৰু 4 নম্বৰ অংক কেইটাৰ ওপৰত আলোচনা কৰিম